ৰাধে ৰাধে। আমি আগতে কিতাপত পঢ়িবলৈ পাইছিলো যে মোগলবিলাকে ভাৰতবৰ্ষলৈ আহি নানান মঠ মন্দিৰ এইবিলাকৰ লুটপাট কৰি থৈ গুচি গৈছিলে। কিন্তু এতিয়াতো সেই মোগলো নাই। আমাৰ সেই ৰাম মন্দিৰৰ যিটো মানে য'ত ভক্তবিলাকে ডনেশ্যন দি ভক্তৰ যি পইচা জমা কৰি থৈছিলে, সেই তিজোৰিৰ পৰা বা সেই বাকচৰ পৰা এতিয়া কোনে চুৰ কৰিলে? তাত থকা ৰক্ষকবিলাকেই নহয়নে? তাৰ যিটো ট্ৰাষ্ট আছিলে, ট্ৰাষ্টৰ মানুহেইটো চুৰ কৰিছে। আগতে কৰিছিলে মোগলবিলাকে কৰিছিলে, গতিকে আমি মোগলৰ যিখিনি আমি কাহিনী কিতাপে পত্ৰই পঢ়িবলৈ পাইছিলো, আমি তেওঁলোকক আমি বেয়া বুলি ভাবিছিলো, যে মোগলে আহি আমাৰ ভাৰতবৰ্ষখন লুটি পুতি লৈ গুচি গৈছিলে। এতিয়া সেই ভাৰতবৰ্ষত থকা সনাতনী ধৰ্মৰ লোকেই সনাতন ধৰ্মৰ মন্দিৰৰ যদি এনেধৰণে চুৰ কৰে, তেতিয়াহ'লে আমাৰ মন্দিৰবিলাক সুৰক্ষিত ক'ত? সেই ৰাম মন্দিৰৰ যি ৰামক সমগ্ৰ বিশ্বতে পুৰুষোত্তম বুলি কয়, সকলোৱে কয় ৰামৰ ৰীতি নীতি আমি চলিব লাগে, ৰামৰ আদৰ্শ ল'ব লাগে। এতিয়া সেই মূল মন্দিৰৰ যদি তিজোৰিৰ পৰা 200 কোটি টকা পৰ্যন্ত ধন সম্পত্তি টকা পইচা যদি চুৰ হয়, তেতিয়াহ'লে সেই ৰামৰ মৰ্যাদাটো ক'ৰবাত থাকিলনে? ৰাম নামৰ যিটো বাণী আমাৰ সনাতন ধৰ্মী লোকসকলে প্ৰচাৰ কৰি আছে, ৰামৰ যি আমি নীতি ল'ব লাগে বুলি আমাক শিকায় বা আমি নিজেও শিকিছো। গতিকে এতিয়া সেই মোগলৰ যুগলৈকে আমি ঘূৰি যোৱা নাইনে বাৰু? নিজকে অকমান চিন্তা কৰি চাবচোন ৰাইজসকল। কেনেধৰণৰ কিছুমান কথা আহি পৰিছে। আমি নিজৰ মন্দিৰখিনি নিজৰ যি আমি য'ত নেকি দৰ্শনাৰ্থীয়ে ভৰি পৰে, আমি য'ত সেৱা লওঁ, সেই মন্দিৰৰ যদি দুৰৱস্থা এনেধৰণৰ হয়, মন্দিৰটোতো সম্পূৰ্ণ হোৱাগেই নাই। নহওঁতে যদি এনেকে ধন টকা পইচা সেই ৰক্ষকবিলাকে যদি ভক্ষণ কৰিবলৈ লয়, তেনেহ'লে তাতকৈ লাজৰ কথা একোৱেই নাই আমাৰ সনাতনীৰ কাৰণে, সনাতনী হিন্দু ধৰ্মৰ লোকৰ কাৰণে। গতিকে কাক বিশ্বাস কৰিম আমি? সেই মানুহখিনিকতো আমি কেতিয়াও বিশ্বাস কৰিব নোৱাৰো, কাৰণ তেওঁলোকে সনাতনী নহয় নেকি? সনাতনী আদৰ্শ এয়া নেকি? হিন্দু আদৰ্শ এয়া নেকি? ৰামৰ ৰাজ্যত থাকি ৰাম মন্দিৰৰ চুৰ হৈছে, ৰাম মন্দিৰৰ সেই লকাৰৰ বস্তু চুৰ হৈছে, এইটো তাতকে মানে দুখৰ বিষয়, লাজৰ বিষয় মই একো বুলিয়ে নাভাবো। কাৰণ বহুত বেয়া লাগিছে, যিহেতুকে মই নিজেও ৰামৰ ভক্ত। ৰামক দিনে ৰাতিয়ে মই পূজা কৰোঁ বা সেৱা কৰোঁ। কিন্তু সেই ৰামক আমি সুৰক্ষা দিব পাৰিলো জানো? আমিতো নিজেই নোৱাৰিলো। গতিকে ইয়াৰ কাৰণে জগৰীয়া কাক বুলি ভাবিম? চৰকাৰক ভাবিম নে সেই ট্ৰাষ্টৰ মানুহখিনিক ভাবিম? কাক ভাবিম? আমিতো কাকো ভাবিব আমি নোৱাৰো, কাৰণ আমি সৰু মানুহ। ইমানখিনি আমাৰ কোৱাৰো হয়তো মানে যোগ্যতা নাই। কিন্তু নিজে মানে এজন সনাতনী লোক হিচাপে বা ৰামৰ প্ৰতি যিখিনি আমাৰ আস্থা আছে, বিশ্বাস আছে, যিখিনি আমাক ৰামে দি থৈ গৈছে, সেইখিনি আমি সদায় পালন কৰি আহিছো কাৰণে এই ভিডিঅ'টো বনাই মই আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছো। গতিকে সেই তাত যিখিনি লোকে চুৰ কৰিছে, তেওঁলোকতো চোৰ, একোটা চোৰ, তেওঁলোক ডকাইত, তেওঁলোকক আৰু বিভিন্ন ধৰণৰ নামেৰে নামাকৰণ কৰিলে হয়তো শেষ নহব। গতিকে কৰিব লগীয়া তেওঁলোক। যদিও বেয়া কথা মানুহক কবলৈ মন নাযায়, কিন্তু ওলাই গৈছে। বেয়া লাগিছে, বহুতখিনি বেয়া লাগিছে। ৰামৰ আমি যিটো অস্তিত্ব, সেইটো আমি নিজে ৰাখিব পৰা নাই। তেওঁলোকে কৰোৰ টকা, 200 কোটি, ধেমালি টকা বুলি ভাবিছে নেকি? 200 কোটি টকা তেওঁলোকে লুটপাট কৰি শেষ হৈছে, য'ত নেকি ৰাম মন্দিৰ সম্পূৰ্ণ এতিয়ালৈকে হোৱাগেই নাই। ইমান মানে বেকৱাৰ্ড। যোনে ৰাম মন্দিৰলৈ গৈছে, আপোনালোকে দেখিব তাৰ ৰাস্তা পদূলিবিলাক এতিয়া ভাল হৈছে। আগতে ইমান বহুত বেছি ভাল হোৱা নাই। আজি যেতিয়া ৰাম মন্দিৰ মানে নিৰ্মাণৰ যেতিয়া কৰ্ম হাতত লৈছে, তেতিয়া ভাল হৈছে। তাতে আমাৰ গুৱাহাটীত যিখিনি ডেভেলপ, তাতে অযোধ্যাখনত সিমানখিনিও ডেভেলপ নাই। কাৰণ গৈ দেখি আহিছো, আজি মই 1 বছৰ আগতে যেতিয়া গৈছো, সিমানখিনি ডেভেলপ হোৱাই নাই। মই তাৰে লোকেল মানুহৰ লগত কথা পাতিছো,
তেওঁলোকৰ 7টা বাজিতে আগতে মানে দোকান পোহাৰ এইবিলাক চব বন্ধ হৈ যায়। কিন্তু আজিকালি দৰ্শনাৰ্থীৰ কাৰণে তেওঁলোকে ৰাতি 10টা 11টালৈকে দোকান খোলে। তেওঁলোকৰ ব্যৱসায়বিলাক ভাল হৈছে, উন্নতি হৈছে, জেগাখিনি উন্নতি হৈছে। বহুত বেকৱাৰ্ড জেগা আছিলে। গতিকে এইবিলাক বহুত চিন্তা কৰিবলগীয়া কথা। সনাতন ধৰ্মৰ লোকে অকমান মানে নিজকে সনাতনী বুলি যাতে আমি গৰ্ব কৰিব পাৰো, সেই গৰ্বখিনি আচলতে ৰাখিব পাৰিব লাগিছিলে, কিন্তু পাৰা নাই। ৰামৰ মৰ্যাদা ৰাখিব নাজানিলে, ৰামৰ যিটো বিচাৰ, ৰামৰ যিটো ৰীতি, ৰামে যিটো এটা মৰ্যাদাত ৰাখি যিখিনি কৰ্ম কৰি থৈ গৈছিলে, সেই কৰ্মখিনি কিন্তু কৰিব পৰা নাই, আমাৰ সনাতনীয়ে কৰিব পৰা নাই। গতিকে বহুত দুখৰ বিষয়, লাজৰ বিষয়। ভিডিঅ'টো আপোনালোকৰ মাজলৈ সেইকাৰণে মই প্ৰস্তুত কৰিলো। এইকেইদিন যেতিয়াৰ পৰা নিউজটো শুনিছো, মনত মানে অলপ অশান্তি অস্বস্তিত ভুগি আছো। গতিকে আপোনালোকৰ মাজতে কথাখিনি মই ভিডিঅ' আকাৰে জনাই থৈ দিলো। গতিকে বহুত দুখৰ আৰু লাজত আচলতে আমি নিজকে পৰিছো। বেলেগৰ ওচৰত সেই মোগলক দুখি লাভ নাই। আমাৰ নিজৰ মাজতে আছে চোৰ, নিজৰ মাজতে আছে ডকাইত। গতিকে সাৱধান হব। কেতিয়াও মন্দিৰৰ বস্তু চুৰ কৰিবলৈ নাপায়। পাৰিলে মানুহে দানহে দিব লাগে। বা ডকাইত চোৰ এইবিলাককতো আৰু কি বুলি ক'ম আৰু, এইবিলাক মানুহৰ শ্ৰেণীত আচলতে নপৰে। তেওঁলোকে মানে লুটিব লাগে আৰু, সেই মোগল আৰু তেওঁলোক। সনাতনী যদিও তেওঁলোকে সনাতন ধৰ্মত বা হিন্দুত মানে যদিও তেওঁলোকৰ জন্মগ্ৰহণ হৈছে, কিন্তু তেওঁলোকক মোগল আখ্যা দিব লাগিব, গম পালেনে? গতিকে যদি আপোনালোকে প্ৰকৃত সনাতনী হলহেঁতেন, তেনেহলে এনেধৰণৰ কৰ্ম কেতিয়াও নকৰিলেহেঁতেন। জয় শ্ৰীৰাম, জয় হনুমান।